লক্ষ্য এটা সপোন নিজৰ মাজপথত সলনি নকৰিব লক্ষ্য আনৰ নহয় নিজৰ সপোনক পূৰণ কৰক কঠোৰ পৰিশ্ৰম আৰু শৃংখলাবদ্ধতাই সফলতাৰ মূল চাবিকাঠি নতুন আশাক লৈ নতুন যাত্ৰাৰ শুভাৰম্ভ শিক্ষাৰ্থীক একাগ্ৰতাৰ মহৎ বাৰ্তা দিলে বিশিষ্ট শিক্ষাবিদ জয়ন্ত শইকীয়াই মৰিগাঁও জিলাৰ চৰাইবাহীস্থিত শংকৰদেৱ বিদ্যা নিকেতনৰ উচ্চতৰ মাধ্যমিক শাখাৰ নৱাগত ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ আৰু উৎসাহমুখৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হয় চৰাইবাহী শ্বহীদ তিলক ডেকা প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটিত শিক্ষাৰ্থী অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডম্বৰুধৰ কলিতা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলীপ নাথ লখিমপুৰৰ শিক্ষাবিদ জয়ন্ত শইকীয়া দুৰ্গা ভৰালীকে ধৰি অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল বিশিষ্ট শিক্ষাবিদ জয়ন্ত শইকীয়াৰ অনুপ্ৰেৰণাদায়ক ভাষণ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কয় জীৱনত লক্ষ্য এটা হ'ব লাগে লক্ষ্য কেতিয়াও বহুকেইটা হ'ব নোৱাৰে যদি তোমাৰ লক্ষ্য চিকিৎসক হোৱাটো হয় তেন্তে মাজপথত আন লক্ষ্যৰ পিছত দৌৰি সময় নষ্ট নকৰিবা নিজৰ লক্ষ্য নিজে নিৰ্বাচন কৰিবা আনে দেখুওৱা সপোন নহয় নিজৰ সপোন নিজেই দেখিবা লক্ষ্য স্থিৰ ৰাখি একাগ্ৰতা অধ্যাৱসায় আৰু আত্মবিশ্বাসেৰে আগবাঢ়িলে সফলতা নিশ্চিত তেওঁ লগতে কয় সফলতাৰ মূল চাবিকাঠি হৈছে স্পষ্ট লক্ষ্য কঠোৰ পৰিশ্ৰম আৰু নিয়মিত আত্মমূল্যায়ন ছাত্ৰ ছাত্ৰীসকলে নিজৰ সামৰ্থ্য চিনাক্ত কৰি সেই অনুসৰি আগবাঢ়িলে জীৱনৰ যিকোনো ক্ষেত্ৰতেই সাফল্য লাভ কৰিব পাৰিব আৰু শিশু নিকেতন যিমান অসমত আছে তেওঁলোকে শিক্ষাৰ লগতে সংস্কাৰটো ধৰি ৰাখিছে আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন চৰাইবাহী আটাইতকৈ ব্যতিক্ৰম কাৰণ ইমান ছাত্ৰ ছাত্ৰী আছে প্ৰায় 1800 ছাত্ৰ ছাত্ৰী আছে এই কেম্পাছটোত মোক যেতিয়া আমাৰ প্ৰধান আচাৰ্য ফোন কৰিছিলে তেতিয়া মই গোটেই কথাখিনি যেতিয়া জানিছিলোঁ খুব আগ্ৰহী আছিলোঁ আৰু এই অঞ্চলটো শিক্ষা প্ৰসাৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আজি আহি গোটেই কেম্পাছটো চালোঁ কেম্পাছটো খুব ধুনীয়া এখন শিশু নিকেতন ইমান ডাঙৰ এৰিয়াত ইমান ইনফ্ৰাষ্ট্ৰাকচাৰ হওক বাকী ফেকাল্টি মেম্বাৰ্ছ হওক বাকী ছাত্ৰ ছাত্ৰী হওক গোটেই দিশখিনি যথেষ্ট মোক আকৰ্ষিত কৰিছে নিশ্চিতভাৱে ইয়াৰ পৰাতো ষ্টেণ্ড কৰিছে বা ইয়াৰ পৰা ল'ৰা ছোৱালী গৈ এইমছত আছে ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে মই ইয়াৰ আগৰ বছৰটো 97% আছিলে গতিকে প্ৰত্যেকটো বছৰত আৰ্টছ ষ্ট্ৰীমতো যথেষ্ট ভাল ৰিজাল্ট ছায়েন্স ষ্ট্ৰীমত ভাল ৰিজাল্ট অসমত এটা বস্তু হৈছে যে প্ৰায় নিকেতনবিলাকত মই দেখোঁ যে ছায়েন্স ষ্ট্ৰীমটো আগবঢ়াবৰ কাৰণে বৰ ডাঙৰ চেলেঞ্জ আৰু প্ৰায় নিকেতনবিলাকৰ আৰ্টছ ষ্ট্ৰীমটো আছে আৰু ছায়েন্স ষ্ট্ৰীমটো কৰিবলৈ সাহস কৰা নাই কিন্তু এই মানে চৰাইবাহীয়ে এটা যথেষ্ট কষ্ট কৰি পেলাই এটা ছায়েন্স ষ্ট্ৰীম চলাইছে আৰু ৰিজাল্টো ভাল মই বহুত ছাত্ৰ ছাত্ৰীক লগ পাইছোঁ সুধিছোঁ পঢ়িও ছেটিছফেকশ্যন আছে ইয়াত ছায়েন্স লেব কৰিছে ফিজিক্স লেবটো মই নিজে ফিজিক্সৰ ফেকাল্টি গতিকে মই দেখিছোঁ ধুনীয়াকৈ কৰিছে আৰু অভাৰঅল মই আহি এটা খুবেই ভাল এটা এনভাইৰমেণ্ট এক্সপিৰিয়েঞ্চ ছাত্ৰ ছাত্ৰীসকলৰ লগত মই নিজৰ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিলোঁ আৰু তেওঁলোকে খুব ধুনীয়াকৈ শুনিলে আৰু এয়াই আমি সীমাবদ্ধতাৰ পৰা আমি অকণমান আঁতৰলৈ গৈ প্ৰতিজন ছাত্ৰ ছাত্ৰী আমাৰ নিজৰ সন্তান বুলি ভাবিব পৰা মন এটালৈ আগবাঢ়ি আহিছোঁ গতিকে আশা কৰিম যে অসমখনৰ সন্তানসকলে এটা ভাল এডুকেশ্যনেল এনভাইৰমেণ্ট পাওক সেইকাৰণে আমি সকলোৱে মিলি এটা ভাল কাম কৰিম ধন্যবাদ অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান আচাৰ্য ভাগ্যৰাম নাথে নৱাগত শিক্ষাৰ্থীসকলক আন্তৰিক আদৰণি জনাই বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ শৃংখলা মূল্যবোধ আৰু উৎকৰ্ষ সাধনৰ ধাৰাবাহিক প্ৰচেষ্টাৰ বিষয়ে আলোকপাত কৰে তেওঁ শিক্ষাৰ্থীসকলক নিয়মানুৱৰ্তিতা কঠোৰ অধ্যয়ন আৰু সুচৰিত্ৰ গঠনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় সাংস্কৃতিক পৰিৱেশনা শুভেচ্ছা বক্তব্য আৰু অনুপ্ৰেৰণামূলক বাৰ্তাৰে সজীৱ হৈ পৰা অনুষ্ঠানটোৱে নৱাগত ছাত্ৰ ছাত্ৰীসকলৰ মনত নতুন উদ্যম আত্মবিশ্বাস আৰু সফল ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাৰ প্ৰেৰণা সঞ্চাৰ কৰে শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহী যি উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান শাখা আছে আমি এইবাৰ দ্বিতীয়বাৰৰ বাবে নৱাগত আদৰণি সভা অনুষ্ঠিত কৰিলোঁ আৰু লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ আমি নৱাগত আদৰণি সভাত নিৰ্দিষ্ট বক্তা হিচাপে সুদূৰ লখিমপুৰৰ পৰা শিক্ষাবিদ হিচাপে মাননীয় শ্ৰীযুত জয়ন্ত শইকীয়া ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে আমাৰ বিদ্যালয়ত উপস্থিত হ'ল আৰু আমি আশা কৰিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান
যি পৰিস্থিতি, যি উশৃংখল, ছাত্ৰ ছাত্ৰীসকলে যাতে শৃংখলাবদ্ধভাৱে চলিব পাৰে, তেওঁলোকে যাতে তেওঁলোকৰ ভৱিষ্যত লক্ষ্য স্থিৰ কৰিব পাৰে, ভৱিষ্যতে যাতে তেওঁলোকে এজন মানৱ সম্পদ হিচাপে সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে, তাৰ ক্ষেত্ৰত তেওঁলোকক কাউন্সেলিং দিবৰ কাৰণে আমি তেখেতক আমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে তেখেতে সুন্দৰভাৱে 1.5 ঘণ্টা ধৰি এই কাউন্সেলিং দিলে। ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা যথেষ্টখিনি লাভান্বিত হ'ব আৰু আমিও ভৱিষ্যতে এনেধৰণে ধাৰাবাহিকভাৱে নৱাগত আধুনিক সভাত এজন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাই এনেধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক উঠি অহা প্ৰজন্মক জ্ঞান দিয়াৰ মানসে এই ব্যৱস্থাটো অব্যাহত ৰাখিম। পূৰ্বৰ তুলনাত এইবাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা পূৰ্বৰ তুলনাত এইবাৰ ছাত্ৰ ছাত্ৰীৰ যথেষ্ট সংখ্যা বৃদ্ধি পাইছে। আমি প্ৰথম 17জন ছাত্ৰ ছাত্ৰী 2020 বৰ্ষত আৰম্ভ কৰিছিলোঁ আৰু এতিয়া সেই 17জনৰ বাবে 240জন ছাত্ৰ ছাত্ৰী হৈছেগৈ। গতিকে ই এটা বিদ্যালয়ৰ বাবে শুভ লক্ষণ। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ গুৱাহাটী।